আমাৰ শুভাকাংক্ষী হিচাপে যেতিয়া আহি পেলাই আমাৰ মাজত আমাৰ শুভাকাংক্ষীসকল আহিছে, আমি ভাবিছোঁ যে এটা যিটো ভাল কাম কৰিবলৈ যোৱাৰ আগত মাংগলিকভাৱে আমি শ্ৰদ্ধাৰে অনুষ্ঠানটো উন্মোচন কৰিলে ভগৱানে আমাক সহায় কৰিব। সেয়েহে আমি হঠাতে এই সিদ্ধান্তটো ল'লোঁ। আৰু কণ কণ মইনাসকল যিবোৰ আহিলে নাটক শিকিবলৈ ইয়াতে, প্ৰথমতে অভিনৱ থিয়েটাৰৰ উদ্যোগত আয়োজিত এই নাট কৰ্মশালাৰ মই সফলতা কামনা কৰিছোঁ। অভিনৱ থিয়েটাৰ মুঠতে মোৰ চকুৰে এনেকুৱা লাগে যে আমি গাঁৱত থাকিব পাৰোঁ, কিন্তু আমি গোটা বিশ্বক আমি বদলাব পাৰোঁ থিয়েটাৰৰ জৰিয়তে, কিংবা এটা গাঁৱক বেলেগ পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ যদি থিয়েটাৰটো আমি বুকুৰ পৰাহে কৰোঁ। আৰু এইটোৰ জলজান্ত দৃষ্টান্ত হ'ল অভিনৱ থিয়েটাৰ। সঞ্চায়ন কৰে, মানুহক অভিনৱ থিয়েটাৰক ভাল পাবলৈ বাধ্য কৰে, মাতিবলৈ বাধ্য কৰে। মই অভিনৱ থিয়েটাৰৰ লগত ইমান বছৰ কাম কৰি পেলাই মই নিজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অভিনৱ থিয়েটাৰক, যে মই কণ কণ মইনা লৈ পেলাই একদম ধুনীয়াকৈ নাটক শিকিম। ইহঁতৰ পৰা আমাৰ শিকিবলৈ বহুত আছে, আৰু মই যিটো জানো আমি গোটেই মিলি সেইটো। মই সঁচাকৈ অনিমন্ত্ৰিত এজন ব্যক্তি, তথাপিতো এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানত আহি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আমি নিমন্ত্ৰণ ফেষ্টিভেললৈকে নকৰোঁ, গতিকে এই অভিনৱ নাট্যদলে যি এটা প্ৰচেষ্টা লৈছে যে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰী বা সৰু সৰু মইনা মইনীসকলক লৈ পেলাই যি এটা প্ৰচেষ্টা হাতত লৈছে, যি এটা কৰ্মশালা অনুষ্ঠিত কৰিব বিচাৰিছে, মই সঁচাকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে কৰক। আৰু বিশেষ নকওঁ, মই আজি সঁচাকৈ খুব ভাল লাগিছে যে এনেকুৱা এটা অনুষ্ঠানত আজি তোমালোকৰ লগত কিবা এটা হ'লেও ক'বলৈ পাই মই খুব ভাল পাইছোঁ। আৰু মই আশা কৰিছোঁ তোমালোকে যাতে মনোযোগেৰে এই অনুষ্ঠানটি যাতে তোমালোকে শিকিবা, আৰু যাতে প্ৰকৃত এজন নাটকৰ লগত জড়িত হ'ব পৰাকৈ। বাংলাই বলো, এখানে এসে আমার খুব ভালো লাগে। আমি আরো দুবার এসেছি, দয়ালদা যখনই আমাদেরকে ডাকে আমরা চলে আসি, অনেক ভালো লাগে এখানে। আগৰতলাৰ এজন ভাল শিল্পী আৰু তেওঁৰ পৰিবাৰ, আৰু আমাৰ ফুলবাৰী সাহিত্য সভাৰ সম্পাদক দিলীপ দত্ত আৰু দয়াল কৃষ্ণ নাথৰ দেউতাক, আমি তেখেতসকললৈ মই শ্ৰদ্ধা জনাইছোঁ। এই অনুষ্ঠানটো ভাল হওক, কাৰণে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক নাট্য জগতলৈ জনাইছোঁ। কালিলৈৰ পৰা যাতে তোমালোকৰ লগত এজন এজন ল'ৰা ছোৱালী আমি ইয়াত নাই বতাহ নাই, ফৰিং ধৰি ধৰি খাই মন। ভাবি লৈছোঁ যে এইটো কি বুলি কয়, ইমাজিনেশ্যন। কি বুলি কয়? মানে কল্পনা দেই, সেইটো ইমাজিনেশ্যন বুলি কয়। তাৰপিছত কি হ'লোঁ, যেতিয়া মই এনেকৈ খেলি আছোঁ, দেখিছা আমি যেতিয়া খেলিছোঁ, তুমিও দেখি পেলাই তুমিও ইনস্পায়াৰ্ড হৈছা, তোমাৰো খেলিবলৈ মন গৈছে নে নগ'লে? এইটো কি ইনস্পিৰেশ্যন, মানে অভিভূত হোৱা, বুজি পাইছেনে? ইনস্পায়াৰ হোৱা, আকৰ্ষিত হোৱা। তাৰপিছত কি কৰিলা? অনুকৰণ কৰিছা। এই যে মই যেতিয়া যেনেকুৱা ৰিচিভ কৰিছোঁ তেনেকুৱা তুমিও ৰিচিভ কৰিছা, আকৌ তুমিও মাৰিছা। সেইটো কি বুলি কয়? অনুকৰণ কৰিছা। এই অনুকৰণক কি বুলি কয়? लखीमपुर असम में अभी उपस्थित है, और यहाँ पे लगातार आज से 15 दिन तक अभिनव थिएटर के द्वारा वर्कशॉप लगाई गई है, जिसका आज आगाज किया गया है। यानी अभिनव थिएटर लगातार नाट्य क्षेत्र में कार्य कर रही है। विभिन्न जगहों पे, असम के विभिन्न जगहों पे कार्यशाला आयोजित कर लोगों को प्रशिक्षित कर रही है, और इस प्रशिक्षण में अनेक देश से प्रशिक्षक आ रहे हैं। यहाँ के युवाओं को, यहाँ के बच्चों को
काफी सहज तरीके से प्रशिक्षण देने का कार्य कर रही है। हमें आशा और उम्मीद है कि अभिनव थिएटर आगे भी और अच्छी कार्य करेगी। हम भी एक बतौर प्रशिक्षक के रूप में यहाँ पे बिहार से उपस्थित हैं। धन्यवाद। महंत लखीमपुर फुलबारी जी अभिनव थिएटर प्रकल्प আছে তাৰ লগত মই ওতপ্ৰোতভাৱে জড়িত। আমি প্ৰত্যেক গৰম বন্ধ বা বছৰীয়া শেষ হ'লেই যেতিয়া মানে শিশুসকলৰ বিদ্যালয় বন্ধ থাকে তেতিয়াই আমি ইয়াত ৱৰ্কশ্বপ কৰোঁ। তাৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ইয়াত হৈ থাকে। এইবাৰো ঠিক তেনেকৈ 2024 চনৰ এই জুলাই মাহত গৰম বন্ধৰ দিনত আমি 15 দিনীয়া এটা কৰ্মশালা আৰম্ভ কৰিছোঁ। আজিৰ পৰা কৰ্মশালাটো আৰম্ভ হৈছে। 3 জুলাইৰ পৰা 15 দিনীয়া এটা কৰ্মশালা, আৰু ইয়াৰ লগতে আমি সমান্তৰালভাৱে 5 জুলাইৰ পৰা লখিমপুৰ জিনিয়াছ একাডেমীটো এটা ৱৰ্কশ্বপ আৰম্ভ কৰিছোঁ, কৰ্মশালা আৰম্ভ কৰিছোঁ। সেইটো 5 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু এই অভিনৱ থিয়েটাৰ এইটো কৰ্মশালাত অসমৰ বিভিন্ন জেগাৰ গুৱাহাটীৰ কেইবাজনো প্ৰশিক্ষক আহিব। লগতে ত্ৰিপুৰাৰ আমাৰ বিদ্যুৎ চক্ৰৱৰ্তী দাদা আহি উপস্থিত হৈছেহি আজি তেখেতৰ পৰিবাৰৰ সৈতে। তেখেতৰ পৰিবাৰো এজন ভাল শিল্পী, আৰু কলিকতাৰ পৰা আহিব, বিহাৰৰ পৰা আহিব, বিভিন্ন জেগাৰ পৰা আহি কৰ্মশালা শিশুসকলক শিকাব।